সবার ভালো সত্যি কথা বলছে ঠিক আছে হাইলাকান্দি থেকে কে কে আসছে বাপরে সবাই হাইলাকান্দি থেকে ঠিক আছে শ্রীভূমি জেলা থেকে কে কে আসছে कासार থেকে কে কে बापरे आज हमारे गृह मंत्री जी बराक वैली आए थे हमारा विधायक लोग नाथनपुर में है और सबके लिए इंतजार करने से बहुत लेट हो जाएगा तो इसीलिए मैं बोल दूं तब आप लोग जल्दी जा सकेगा मैं शुरू करूं এগুলা করেন না এগুলা করেন না সভা নাই না না তুমি সভাটা খারাপ করার প্রচেষ্টা মত করো ঠিক আছে তুমি আমার সঙ্গে কথা বলো বড়িয়া সে পিছে আসো কথা করে না সভাটা খারাপ মত করো এটা ভালো ব্যবস্থা নাই বাকি কি খবর সবরে ভাল ঠিক আছে মই আজিৰ যেটো আমাৰ উদ্দেশ্য तार विषय मैं अकणमान सकलोके बुझाई दिम तार पिছত आपनालोকক आमी CM ट्रिपल ए चेक दियार व्यवस्था करिम आरो आपनालोक तार पिছত घरत যাব পাৰিব হ'ব आजके सभाय आमार माजे उपस्थित आसाम सरकारेर उद्योग मंत्री बिमल बरा महाशय आसाम सरकारेर मंत्री कासार जिलार अभिभावक मंत्री जयंत मल्ल बरुआ महाशय आमादेर सभाय उपस्थित भाईरा बनेरा समस्त सुधीगण আজি आमी कासार श्रीभूमि और हाइलाकांदी जिलार 7,273 गराकी उद्यमी युवक युवतीक मुख्यमंत्रीर आत्मनिर्भर असम अभियानर प्रथम किस्तिर धन वितरण करिम आमार ए आसनित कासार जिलात सकलोतকৈ बेसी 3,702 गराकी युवक युवतीये ए आसनिर अधीनत धन लाभ करिब श्रीभूमि जिलार 2,392 गराकी युवक युवतीये ए आसनिर धन लाभ करिब आरो हाइलाकांदी जिलार 1,179 गराकी युवक युवतीये आमार ए आसनिर धन लाभ करिब CM ट्रिपल ए 1.0 এই স্কিমত আমি 25,000 ডেকা লৰা ছোৱালীক 2 লাখ টকাৰ সাহায্য আগবঢ়াইছিলো আৰু আজি আমি CM ट्रिपल ए 2.0 75,000 লৰা ছোৱালীক আমি 2 লাখ টকাৰ সাহায্য আগবঢ়াম এই স্কিমত আমি প্ৰথম কিস্তিত আমাৰ যুৱক যুৱতীক সকলক আমি 75,000 টকা প্ৰদান কৰো তাৰ পিছত 3 দিনৰ ট্ৰেইনিং হ'ব আৰু 3 দিনৰ ট্ৰেইনিঙৰ পিছত আমি আৰু 25,000 টকা আপোনালোকক আমি প্ৰদান কৰিম 1 বছৰ পিছত আপোনালোকে এই টকা ব্যৱসায়ত খৰচ কৰিছে উদ্যোগত খৰচ কৰিছে এবছৰ পিছত আমি আপোনালোকক আৰু 1 লাখ টকা দিম
ইয়াৰে সবচে ডাঙৰ কথা হৈছে চৰকাৰে যে আমাক 2 লাখ টকা দিব, 1 লাখ টকা আমি কাকো ঘূৰাই দিব নালাগে, 1 লাখ টকা সাবসিডি। ঠিক আছে? আৰু বাকি যি 1 লাখ টকা 5 বছৰ পিছত চৰকাৰক আমি ঘূৰাই দিব লাগিব, আৰু উইদাউট এনি ইন্টারেস্ট। তার মানে এই টকাত কোনো সুদ নাই, ইন্টারেস্ট নাই। 1 লাখ ঘূৰাই দিব নালাগে, 1 লাখ আমি 5 বছৰত ঘূৰাই দিব লাগিব। এই লোনত বা এই স্কিমত কোনো বেংকৰ কাগজো নাই, কোনো মৰ্টগেজো নাই, একো নাই। এই স্কিমত কি আছে? মাত্ৰ বিশ্বাস আছে যে আপোনালোকক আমি টকা দিম, আপোনালোকে টকাটো ভাল কামত খৰচ কৰিব। যোৱাবাৰ আমি 25,000 ল'ৰা ছোৱালীক এই স্কিম আমি দিছিলোঁ, তাৰে 13,000 কেইদিনমান পিছত আৰু 1 লাখ টকাকৈ পাব। আগত 1 লাখ পাইছিলে, আৰু 1 লাখ পাব। 7,000 কাম কৰি আছে, সাকসেস হলে আমি তেওঁলোকক আৰু 1 লাখ দিম, ওয়েটিং লিষ্টত আছে। কিন্তু 3,000ক আমি আৰু 1 লাখ নিদিও, কাৰণ এই 3,000 টকা পায়ে মোবাইল ফোন আৰু মটৰচাইকেল কিনি ললে। এতিয়া প্ৰথম 1 লাখ পাই যোনে মোবাইল ফোন আৰু মটৰচাইকেল কিনি ললে, তাৰ নাম কাটি গল। হি দ্বিতীয় কিস্তিৰ ধন নাপাব। দ্বিতীয় কিস্তিটা পাওয়ার জন্য প্রথম কিস্তির 1 লাখ টাকাটা ভালো করে খরচা করতে হবে। না মোবাইল কিনিব লাগিব, মোটরসাইকেল কোনে কোনে কিনিব লাগিব? নালাগে। আচ্ছা, সেকেন্ড কিস্তিত 1 লাখ টকা কাক কাক লাগিব? হাত ডাঙৰ। সত্যি লাগবে? লাগবে? ঠিক আছে, তেতিয়া হলে এই 1 লাখ টকা দি কোনেও মোবাইল আৰু মটৰচাইকেল নিকিনিব। সবেই এই টকাটো কিবা নহয় কিবা এটা ব্যবসায় খরচা করবে। হবে? হবে কি না হবে? হাইলাকান্দি গুলা জোর সে বলে হবে কি না হবে? শ্রীভূমিরা বলেন, কাছার থেকে বলেন। বাপরে, কাছারের আওয়াজটা তো সবচেয়ে বড়, বাকিগুলার আওয়াজটা কম কেন? আবার বলেন হাইলাকান্দিরে টাকাটা ভালো করে খরচা হবে কি না হবে? এখন ভালো হয়েছে। শ্রীভূমিরা বলেন এখন ভালো হয়েছে। ঠিক আছে, এতিয়া মই কেইটামান ইম্পর্টেন্ট কথা কম, সকলোৱে ভাল কৰি বুজিব। অসমীয়াত বুজি পাই আছে নে নাই? সবে অসমীয়াত বুজি পাই আছে? ঠিক আছে, আমি ভালো করে বাংলা বলতে পারি না, অল্প অল্প পারি। ঠিক আছে, তা हम थोड़ा आप लोगों को, हिंदी भाषी भी है, थोड़ा मैं आप लोगों को 2-3 बात सीरियस बात बोलना चाहता हूं, थोड़ा आप लोग समझने के लिए कोशिश कीजिए। आज आप लोग देखिए, जब बीजेपी का सरकार बना, हम बोले थे कि हम 1 लाख युवाओं को नौकरी दूंगा, बिना पर्ची बिना खर्ची। मतलब कोई करप्शन नहीं होगा, गरीब लोगों को नौकरी मिलेगा। लेकिन 1 लाख का जगह में मैं कितना लोगों को नौकरी दिया? 1,60,000 लोगों को मैंने नौकरी दिया। कितना को दिया? वादा किया था 1 लाख को, और दिया कितना को? 1,60,000। अगले 5 साल हमारे जो बीजेपी का सरकार बनेगा, मैं कितना लोगों को नौकरी दूंगा? अगले 5 साल में
मैं 2 लाख युवाओं को मैं नौकरी दूंगा सरकार में। लेकिन हर साल मैट्रिक परीक्षा कितना लोग देते हैं? 5 लाख। मतलब अगर असम में हम बेकारी को खत्म करना है तो असम